নমস্কাৰ সকলোকে এলপিএনএমিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 2.5 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান আমি মূল কথা বুজিবলৈ চেষ্টা কৰো আহা। সো ইয়াত কি লিখা আছে, পাটিগণিতীয় ৰাশিৰ পদবোৰ। একোটা ৰাশিৰ প্ৰত্যেক অংশবোৰক যোগ চিহ্নৰে পৃথক কৰিলে একোটা পদ পোৱা যায়। ইয়াত চোৱা 24ৰ লগত 9টো প্লাস কৰিছে হয়নে, অৰ্থাৎ ইয়াত থকা 24 সংখ্যাটো আৰু ইয়াত থকা 9 সংখ্যাটো কি বুলি কোৱা হয়, পদ বুলি কোৱা হয়। অৰ্থাৎ 24টো হৈছে গৈ এটা পদ আৰু 9 সংখ্যাটো হৈছে গৈ আন এটা পদ। আৰু এই সংখ্যা দুটাৰ মাজত থকা যিখন প্লাস চিহ্ন দিছে সেই প্লাস চিহ্নখনে কি কৰিছে, এই দুটা পদক পৃথক কৰিছে। পৃথক মানে বেলেগ বেলেগ কৰিছে। ইয়াত চোৱা কি কৈছে, এইবাৰ আমি আন এটা ৰাশি 55 - 18 লক্ষ্য কৰো। আমি জানো যে কোনো এটা সংখ্যাৰ পৰা এটা সংখ্যা বিয়োগ কৰা অথবা তাৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰা একে কথা। গতিকে উক্ত ৰাশিটোত আমি প্লাস যোগ চিহ্নৰে পৃথক কৰি তলত দিয়া ধৰণে লিখিব পাৰো। অৰ্থাৎ কি কৈছে চোৱা, ইয়াত 55 - 18 দিয়া আছে হয়নে। এতিয়া আমি ইয়াত থকা পদ দুটা কি কৰিম, মাজত প্লাস চিহ্নখন বহাই পেলাই কি কৰিম, পৃথক কৰিম। 55ৰ 55 লিখিলো। এতিয়া আমি ইয়াত কি কৰিম, প্লাস চিহ্নখন দিম আৰু ইয়াত কিমান আছিল, -18। অৰ্থাৎ যেতিয়া আমি এই প্লাসৰ লগত মাইনাস চিহ্নখন পূৰণ কৰিম তেতিয়া আমি কি পাম, মাইনাস পাম হয়নে। অৰ্থাৎ যেতিয়া আমি প্লাসৰ লগত প্লাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাওঁ, প্লাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰিম তেতিয়া আমি মাইনাস পাম, আকৌ মাইনাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাম, আকৌ যেতিয়া আমি মাইনাসৰ লগত প্লাস পূৰণ কৰিম তেতিয়া আমি কি পাম, মাইনাস পাম। এইখিনি তোমালোকে মন ৰাখিবা। যেহেতু চোৱা এই মাইনাস চিহ্নখনৰ লগত যেতিয়া আমি প্লাস চিহ্নখন পূৰণ কৰিম তেতিয়া কি পাম, মাইনাস পাম হয়নে। অৰ্থাৎ চোৱা ইয়াত থকা প্লাস চিহ্নখনে কি কৰিছে, ইয়াত থকা পদ দুটাক পৃথক পৃথক কৰিছে, অৰ্থাৎ বেলেগ বেলেগ কৰিছে। এই কথাটোকে ইয়াত কোৱা হৈছে। ইয়াত চোৱা আন এটা পদ দিয়া আছে, আকৌ -2 × 3 + 2 এই ৰাশিটোত পদ হিচাপে তলত দিয়া ধৰণে লিখিব পাৰি। -2 × 3 + 2। এতিয়া চোৱা এইটো হৈছে গৈ এটা পদ আৰু 2টো হৈছে গৈ আন এটা পদ। অৰ্থাৎ চোৱা প্লাস চিহ্নখনে কি কৰিছে, পদ দুটাক বেলেগ বেলেগ কৰিছে। পূৰণ চিহ্নখনে কিন্তু পদ দুটা বেলেগ বেলেগ কৰিব নোৱাৰে। তোমালোকে সেই কথাটো মনত ৰাখিবা। অকল প্লাস বা মাইনাস চিহ্নে কি কৰিব পাৰে, পদ দুটাক বেলেগ বেলেগ কৰিব পাৰে। সো ইয়াত কিছুমান উদাহৰণ দিয়া আছে। একোটা ৰাশিৰ প্ৰত্যেকটো পদ এই যোগ চিহ্নৰ দ্বাৰাহে পৃথক হৈ থাকে। ইয়াত চোৱা পাটিগণিতৰ ৰাশিটো দিয়া আছে, যেনে 13 + 5। এই 13 আৰু 5টো কি হ'বগৈ, পদ হ'বগৈ। -29 আৰু -11। -29 আৰু -11 হৈছে গৈ কি, দুটা পদ। ইয়াৰ পাছত 2 × 9 - 5। এতিয়া চোৱা পূৰণ চিহ্নখনে কি কৰিব নোৱাৰিব, পদ দুটাক বেলেগ বেলেগ কৰিব নোৱাৰিব হয়নে। তাৰ মানে এই 2 × 9টো হ'বগৈ এটা পদ আৰু -5টো হ'বগৈ আন এটা পদ। ইয়াৰ পাছত 4 - 5 -2 × 7। অৰ্থাৎ এই 4টো হ'বগৈ এটা পদ, -5টো হ'বগৈ আন এটা পদ, -2 × 7টো হ'বগৈ আন এটা পদ। ইয়াত এইখিনি দিয়া আছে, তোমালোকে চাই ল'বা। এতিয়া আমি যি কৰি চাওঁ আহা 2.5 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন আছে এইখিনি সমাধান কৰিম। সেইবাবে ইংলিছত চাই লোৱা। প্ৰথমে প্ৰশ্নটো কি কৈছে, ফাইণ্ড আউট দ্য টাৰ্মছ অফ ফলোইং এক্সপ্ৰেছন। আৰু চোৱা অসমীয়াত কি কৈছে, তলত দিয়া ৰাশিবোৰৰ পদবোৰ বাছি উলিওৱা। চোৱা কেনেধৰণে কৰিম। এ নম্বৰৰ সলিউশন। প্ৰথমে চাই প্ৰশ্নটো লিখা, -18 + 10 × 2 + 10 × 2। এতিয়া চোৱা আমাক কি কৈছে যে তলত দিয়া ৰাশিবোৰৰ পদবোৰ বাছি উলিওৱা। ইয়াত আমি লিখিম পদবোৰ হ'ল কিমান হ'বগৈ, -18 আৰু 10 × 2। যেহেতু পূৰণ চিহ্নখনে কি কৰিব নোৱাৰিব, সংখ্যা দুটাক বেলেগ বেলেগ পদত ভাগ কৰিব নোৱাৰিব, সেইবাবে এইটো হ'ল আমাৰ উত্তৰটো। আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে লিখিবা, ইংলিছত কি কৈছে চোৱা, ফাইণ্ড আউট দ্য টাৰ্মছ অফ দ্য ফলোইং এক্সপ্ৰেছন। চোৱা ইংলিছত কি কৈছিল, দ্য এক্সপ্ৰেছন। আমি ইয়াত লিখিম, ইংলিছত লিখিবা যে দ্য EXPRESSIONS এক্সপ্ৰেছন, দ্য এক্সপ্ৰেছন -18 and 10 × 2। এইটো হৈ গ'ল আমাৰ উত্তৰটো। ইয়াৰ পাছত বি নম্বৰ,
বি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 19 প্লাস 5 মাল্টিপ্লাই 4 আছে হয়নে 4 এতিয়া ইয়াত লিখিবা পদবোৰ হল কিমান হ'বগৈ 19 আৰু কিমান 19 আৰু যেহেতু চোৱা 5 লগত 4টো পূৰণ হৈ আছে হয়নে তাৰ মানে এইটো এটা পদ হ'বগৈ 5 মাল্টিপ্লাই 4 এইটো হৈ গ'ল আমাৰ উত্তৰ আৰু ইংলিছত লিখিবা the expressions the expressions 19 and 5 multiply 4 এইটো হৈ গ'ল আমাৰ উত্তৰটো ইংৰাজীত যদি তোমালোকে ইংলিছত লিখা অসমীয়াত নালাগে আৰু অসমীয়াত লিখিলে ইংলিছত লিখিব নালাগে ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লোৱা -11 multiply 6 -11 multiply 6 তাৰপিছত কিমান আছে -7 ইয়াত লিখিবা পদবোৰ হল কিমান -11 -11 লগত যেহেতু 6 টো পূৰণ হৈ আছে তাৰ মানে এই গোটেটো মিলি কি হ'বগৈ এটা পদ হ'বগৈ আৰু -7 টো আন এটা পদ হ'বগৈ এইটো হৈ গ'ল আমাৰ এনসাৰটো অসমীয়াত আৰু ইংলিছত লিখিবা the expression -11 multiply 6 and -7 এইটো হৈ গ'ল আমাৰ সি নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 9 plus 3 minus 5 ইয়াত লিখিবা পদবোৰ হল কিমান 9 3 আৰু -5 ইংলিছত লিখিবা the expressions 9 3 and -5 অৰ্থাৎ প্লাস চিন আৰু মাইনাস চিনটোনে কি কৰিব পাৰে পদ দুটাক বেলেগ ৰূপত ভাগ কৰিব পাৰে অৰ্থাৎ পৃথক কৰিব পাৰে সেইভাবে ইয়াৰ পদবোৰ হ'বগৈ 9 3 আৰু -5 ইয়াৰ পাছত ই নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 4 -6 -7 4 -6 -7 ইয়াত লিখিবা যে পদবোৰ হল 4 -6 আৰু -7 আৰু ইংলিছত লিখিবা the expression 4 -6 and -7 এইটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন এফ নম্বৰ প্ৰশ্নটো চাই লোৱা কি লিখা আছে 2 multiply 5 তাৰপিছত কিমান আছে প্লাস 5 multiply 7 ইয়াত লিখিবা পদবোৰ হল 2 multiply 5 আৰু 5 multiply 7 অৰ্থাৎ পূৰণ চিনে কি কৰিব নোৱাৰিব পদ দুটাক বেলেগ ৰূপত ভাগ কৰিব নোৱাৰিব জাস্ট প্লাস চিনখনে কি কৰিব পাৰে আমাৰ পদ দুটাক বেলেগ ৰূপত পৃথক কৰিব পাৰে সেইভাবে ইয়াৰ যোনখিনি পদ হ'ব সেইবোৰ হ'বগৈ 2 multiply 5 আৰু 5 multiply 7 আৰু ইংলিছত লিখিবা the expression 2 multiply 5 and 5 multiply 7 এইটো হৈ গ'ল আমাৰ এক নম্বৰৰ উত্তৰ ইয়াৰ পাছত জি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা -5 multiply 6 plus 2 multiply 3 ইয়াত লিখিবা যে পদবোৰ হল -5 multiply 6 আৰু 2 multiply 3 এইটো হৈ গ'ল আমাৰ উত্তৰ আৰু ইংলিছত লিখিবা the expression -5 multiply 6 and 2 multiply 3 এইটো হৈ গ'ল আমাৰ উত্তৰ
ইয়াৰ পাছত ইজ নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 4 × 3 - 16 / 4 ইয়াত লিখিবা যে পদবোৰ হ'ল 4 × 3 - 16 / 4 হৰণ চিন বা পূৰণ চিনে কি কৰিব নোৱাৰিব পদ দুটাক বেলেগ বেলেগ ৰূপত ভাগ কৰিব নোৱাৰিব সেইবাবে ইয়াৰ পদবোৰ হ'বগৈ 4 × 3 এটা পদ আৰু আনটো পদ হ'বগৈ 16 / 4 আৰু ইংলিছত লিখিবা দা এক্সপ্ৰেছন ERESSIONS এক্সপ্ৰেছন দা এক্সপ্ৰেছন 4 × 3 ইয়াত আৰু লিখিবা মাইনাছ নহয় ইয়াত আৰু হ'বগৈ আৰু ইয়াত লিখিবা and 16 / 4 এইটো হৈ গ'ল আমাৰ উত্তৰ ইজ নাম্বাৰৰ ইয়াৰ পাছত আই নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 15 + 21 / 7 ইয়াত লিখিবা পদবোৰ হ'ল 15 আৰু 21 / 7 আৰু ইংলিছত লিখিবা দা EXPRESSIONS এক্সপ্ৰেছন দা এক্সপ্ৰেছন 15 and 21 / 7 এইটো হৈ গ'ল আমাৰ আই নাম্বাৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন the figure given below shows the student present in a classroom now you express the attendance of student in arithmetic expression using the bracket আৰু অসমীয়াত কি কৈছে এটা শ্ৰেণীকোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহক কাষৰ চিত্ৰত দেখুওৱা হৈছে ইয়াত থকা চিত্ৰখনত দেখুৱাইছে এতিয়া তোমালোকে শিক্ষাৰ্থীৰ উপস্থিতিক বন্ধনীৰ প্ৰয়োগৰে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সো কেনেধৰণে কৰিবা নাম্বাৰ 2 ৰ সলিউশন প্ৰথমে তোমালোকে ইয়াত লিখিবা যে পাটিগণিতীয় ৰাশি হ'ব সমান সমান এতিয়া চোৱা প্ৰথম বেঞ্চখনত কেইজন ল'ৰা ছোৱালী আছে 4 জন হয়নে 4 এতিয়া চোৱা প্ৰথম বেঞ্চখনত 4 জন আছে 2 নম্বৰ বেঞ্চখনত 4 জন আছে আৰু 3 নম্বৰ বেঞ্চখনত 4 জন আছে হয়নে অৰ্থাৎ 4 জনকে কেইখন বেঞ্চত আছে এখন দুখন তিনিখন বেঞ্চত হয়নে সেইবাবে আমি 4 লগত 3 টো পূৰণ কৰিম আৰু ইয়াত আমি ব্ৰেকেট দিম তাৰ পিছত প্লাস তাৰ পিছত চোৱা ইয়াত থকা বেঞ্চখনত কেইজন ল'ৰা ছোৱালী আছে 3 জন পিছৰখনত কেইজন আছে 3 জন অৰ্থাৎ 3 জনকে কেইখন বেঞ্চত আছে দুইখন বেঞ্চত আছে হয়নে সেইবাবে আমি 3 লগত 2 পূৰণ কৰি ইয়াত কি কৰিব লাগিব ব্ৰেকেট বহাব লাগিব এইদৰে আমি আনসাৰটো লিখিব লাগিব অৰ্থাৎ আমি লিখিম যে ইয়াত 4 × 3 ব্ৰেকেট প্লাস 3 × 2 এইটো হৈ গ'ল আমাৰ পাটিগণিতীয় ৰাশি অৰ্থাৎ এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে লিখিবা দা arithmetic expression EXPRESSIONS expression the arithmetic expression bracket 4 × 3 bracket plus bracket 3 × 2 এইটো হৈ গ'ল আমাৰ উত্তৰটো 2 নম্বৰৰ দেখলানি কিমান উজু ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন from the figure shown a side express the number of balls in a simple and complex arithmetic expression আৰু অসমীয়াত কি কৈছে কাষত দেখুওৱা চিত্ৰখনৰ পৰা বলৰ সংখ্যাক এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সো কেনেধৰণে কৰিম নাম্বাৰ 3 ৰ সলিউশন ইয়াত কি কৈছে যে বলৰ সংখ্যাটো এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া ইয়াত লিখিম যে আমি সৰল পাটিগণিতীয় ৰাশি হ'ব সমান সমান চোৱা প্ৰথম যোনটো আমাৰ ষ্টিক দিয়া আছে তাত কেইটা বল আছে 1 2 3 4 5 সেইবাবে লিখিলো আমি ইয়াত 5 তাৰ পিছত আমি প্লাস লিখিলো তাৰ পিছত চোৱা ইয়াত নেক্সট যোনটো ষ্টিক আছে তাত কেইটা বল আছে 1 2 3 4 5 6 সেইবাবে আমি লিখিম 6
প্লাছ তাৰপিছত ইয়াত কেইটা বল আছে চোৱাচোন 1 2 3 4 5 6 7 ইয়াত লিখিলো আমি 7 প্লাছ তাৰপিছত ইয়াত কেইটা বল আছে 1 2 3 4 5 আকৌ ইয়াত আমি 5 লিখিলো প্লাছ তাৰপিছত ইয়াত কেইটা বল আছে 1 2 3 4 5 6 6 লিখিলো প্লাছ ইয়াত কেইটা বল আছে 1 2 3 4 5 6 7 সেইভাবে আমি 7 লিখিলো প্লাছ তাৰপিছত ইয়াত কেইটা বল আছে 1 2 3 4 5 ইয়াত আমি 5 লিখিলো এইটো হৈ গল আমাৰ সৰল পাটিগণিত ৰাশি উত্তৰটো আৰু যদি তোমালোকে ইংলিশত লিখিব বিচাৰা তেতিয়াহলে লিখিবা the simple simple arithmetic arithmetic expression expression সমান 5 plus 6 plus 7 plus 5 plus 6 plus 7 plus 5 ইংলিশত হলে তোমালোকে এই ধৰণে লিখিবা আৰু কি কৈছে চোৱা ইয়াত কৈছে যে সৰল আৰু জটিল এতিয়া আমি জটিল পাটিগণিত ৰাশিটো লিখিব লাগিব সেইভাবে তোমালোকে ইয়াত লিখিবা জটিল পাটিগণিতীয় ৰাশি হ'ব এতিয়া চোৱা ইয়াত আমি 5 সংখ্যাটো কেইবাৰ পালো একবাৰ দুইবাৰ তিনিবাৰ হয়নে সেইভাবে আমি ইয়াত কি কৰিম 5ক 3 ৰে পূৰণ কৰিম তাৰ পিছত আকৌ আমি ইয়াত প্লাস চিহ্ন দিম এতিয়া চোৱা 6টো আমি কেইবাৰ পাইছিলো একবাৰ দুইবাৰ সেইভাবে আমি 6ক 2 ৰে পূৰণ কৰিম তাৰ পিছত প্লাস চিহ্ন দিয়া এতিয়া চোৱা 7টো কেইবাৰ আছে একবাৰ দুইবাৰ হয়নে সেইভাবে আমি 7ৰ লগত 2 পূৰণ কৰিম এইটো হৈ গল আমাৰ জটিল পাটিগণিত ৰাশি আৰু ইংলিশত হলে লিখিবা the complex complex arithmetic expression the complex arithmetic expression bracket 5 multiply 3 bracket close plus bracket 6 multiply 2 plus bracket 7 multiply 2 এটো হৈ গল আমাৰ উত্তৰটো ইংৰাজীত তোমালোকে ইয়াৰ পৰা চাইছে উত্তৰখিনি ধুনিয়াকৈ লিখি লবা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ